ইতিহাস সৃষ্টিৰ বাবে ইতিমধ্যে সাজু হৈছে বৰহাপাৰা ষ্টেডিয়াম। উত্তৰ পূবত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব টেষ্ট ক্ৰিকেট। 22 নৱেম্বৰত বৰহাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হ'ব। গুৱাহাটীত ইতিমধ্যে কালিৰ দিনটোতে উপস্থিত হ'ল টিম ইণ্ডিয়াৰ খেলুৱৈসকল। উপস্থিত হৈছে আলহী দল দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলো। হোটেল ৰেডিছন ব্লুত আশ্ৰয় দুয়োটা দলৰ খেলুৱৈ। দুখনীয়া যি টেষ্ট শৃংখলা ইয়াৰ 1-0ত অগ্ৰগতি দক্ষিণ আফ্ৰিকাৰ আৰু সমতা স্থাপনৰ লক্ষ্যৰে দ্বিতীয় টেষ্টত অৱতীৰ্ণ হ'ব টিম ইণ্ডিয়া। 22 নৱেম্বৰৰ মেচৰ পূৰ্বে অনুশীলনতো অংশগ্ৰহণ কৰিছে দল দুটাই। আজি আমি পুৱাৰে পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। কেইটামান মুহূৰ্তৰ পূৰ্বে পুৱাই কামাখ্যা ধামত গৈ উপস্থিত হৈছিল ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। এই মুহূৰ্তত আমি আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। পোনে লৈ যাব বিচাৰিছোঁ বৰহাপাৰালৈ, য'ত উপস্থিত আছে আমাৰ সতীৰ্থ মনোজ দুৱৰা। মনোজ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সমতা স্থাপনৰ লক্ষ্যৰে মেন ইন ব্লু দক্ষিণ আফ্ৰিকাৰ সমুখ সমৰত 22 গজৰ ৰণত নামিব। কেনে পৰিৱেশ পৰিস্থিতি, অনুশীলন কি পৰ্যায়ত আগবাঢ়িছে, কোন কোন আহি ইতিমধ্যে উপস্থিত হৈছে, সবিশেষ জানিব বিচাৰিছোঁ মনোজ। চাওক, মই এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে ৰেডিছন ব্লুৰ পৰা দুয়োটা দলেই ইতিমধ্যে ইয়ালৈ ইয়াত আহি উপস্থিত হৈছে দুয়োটা দলে। আৰু দক্ষিণ আফ্ৰিকাৰ দলটোৱে ইতিমধ্যে অনুশীলন সমাপ্ত কৰিছে। তেওঁলোক ভিতৰত প্ৰৱেশ কৰিছে এই মুহূৰ্তত আৰু তেওঁলোকক পুনৰ ৰেডিছন ব্লুলৈ লৈ যোৱা হ'ব। আৰু টিম ইণ্ডিয়া টিমটো কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে। টিম ইণ্ডিয়াৰ শুভমন গিলৰ বাহিৰে, যিগৰাকী অধিনায়ক শুভমন গিলৰ বাহিৰে বাকী অন্য সকলো সদস্য ইতিমধ্যে আহি উপস্থিত হৈছে। ৰবীন্দ্ৰ জাদেজা, বুমৰাহ, কুলদীপ যাদৱ, KL ৰাহুল, এই সকলোবিলাক আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু কিছু সময় পিছতে তেওঁলোকে অনুশীলনত ভাগ ল'ব। এতিয়া কথাটো হ'ল যে এই মেটছখন তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই মেটছখন তেওঁলোকে জিকিবই লাগিব, কাৰণ এই মেটছখন যদি জিকিব নোৱাৰে তেনেহ'লে কিন্তু তেওঁলোকৰ হাতৰ পৰা এই গোটেই শৃংখলাটোৱে গুচি যাব। কাৰণ গান্ধী মেণ্ডেলা এইখন যি শৃংখলা, এই শৃংখলা দুখন টেষ্ট আছিলে আৰু এখন টেষ্টত ইতিমধ্যে আপোনালোকে সকলোৱে গমেই পাইছে ইডেন গাৰ্ডেনৰ শোচনীয় পৰাজয় বৰণ কৰিছে আৰু এইখন মেটছ তেওঁলোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব। আৰু কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই যি গুৱাহাটীৰ ACA যি ষ্টেডিয়াম বৰহাপাৰাৰ, সেই ACA ষ্টেডিয়ামখন কিন্তু তেওঁলোক দুয়োটা দলৰ বাবে একেবাৰে নতুন। এই পিটছখন একেবাৰে নতুন তেওঁলোকৰ বাবে, কাৰণ টেষ্ট মেচ আজিলৈকে কোনো ধৰণৰ টেষ্ট মেচৰ খেল এতিয়ালৈকে ইয়াত হোৱা নাই, ইণ্টাৰনেশ্যনেল মেটছ হোৱা নাই। গতিকে টেষ্ট মেটছৰ প্ৰথমখন হ'ব এইখন মেটছ এই ACA ষ্টেডিয়ামত। গতিকে পিটছখন তেওঁলোকৰ বাবে গোটেই পিটছখন তেওঁলোকে চাই ল'ব লাগিব, কেনেকৈ বল কৰিব লাগিব বা বেটিং কেনেকুৱা ৰান আহিব, সেই সন্দৰ্ভত তেওঁলোকে নিশ্চয় চাব লাগিব ভালকৈ। আৰু ইতিমধ্যে কালি গৌতম গম্ভীৰ আহি সন্ধিয়া ভাগতে পৰ্যবেক্ষণ কৰিছে যে টেষ্ট মেচ যিহেতু খেলা নাই, প্ৰথমবাৰলৈ টেষ্ট মেচ হৈছে, এই টেষ্ট মেচখন কেনেকৈ তেওঁলোকে ৰান গঢ়িব লাগিব বা তেওঁলোকে উইকেট কেনেকৈ দখল কৰিব লাগিব, সেই সন্দৰ্ভত তেওঁলোকে নিশ্চয় চোৱা চিতা কৰিছে। আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে শুভমন গিল ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ আছিল। তেওঁ খেলিব নে নেখেলে সেই কথাটো এতিয়াও নিশ্চিত হোৱা নাই, কাৰণ শুভমন গিল আহিছে অসমত। কালি আমি অহা দেখিলোঁ, তেখেতে ভৰি থোৱা দেখিলোঁ অসমত, কিন্তু তাৰপিছত এতিয়া শুভমন গিলে খেলিব নে নেখেলে দলৰ হৈ, অধিনায়কত্ব কৰিব নে নকৰে, তেওঁ যদি নাথাকে তেনেহ'লে অধিনায়ক কোনে কৰিব? ঋষভ পান্তে হয়তো কৰিব পাৰে, নহ'লে বুমৰাহ আছে। আমি পূৰ্বৰে আমি দেখিছিলোঁ বুমৰাহে তেওঁ খুব সুন্দৰ তেওঁ এই নেতৃত্ব প্ৰদান কৰিছিল। এতিয়া কথা হ'ল যে বুমৰাহৰ নেতৃত্বত দলটোৱে কেনেকৈ আগবঢ়াই নিব সেয়া লক্ষণীয় হ'ব। আৰু অসমৰ দৰ্শকসকলৰ বাবে, অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকে প্ৰথমবাৰৰ বাবে এই টেষ্ট মেটছৰ সোৱাদ পাব অসমৰ দৰ্শকে। গতিকে ক্ৰিকেট অনুৰাগীৰ মাজতো যথেষ্ট উৎসাহ আছে। তেওঁলোকে এই 5 দিনীয়াকৈ যি মেটছ হ'ব সেই মেটছখন তেওঁলোকে চাবলৈ পাব। কিন্তু এটা কথা আমি কওঁ যে বিগত আমি খেলসমূহত চাইছোঁ, টেষ্ট মেচসমূহত বহুত আমি দেখিছোঁ, কিন্তু 5 দিনীয়া যিখন টেষ্ট মেচ হ'ব লাগে 5 দিনতহে উত্তৰ ওলাব লাগে, কিন্তু 3 দিনতে আজিকালি উত্তৰ ওলায়। সেয়া টেষ্ট মেচ যিসকলে জানে, টেষ্ট মেচ যিসকলে চায় তেওঁলোকৰ বাবে কিন্তু খুব এটা তেওঁলোকৰ বাবে নিৰাশাজনক কথা, কাৰণ 5 দিন একেৰাহে চলা টেষ্ট মেচখনতহে সোৱাদটো আছে আৰু সেই সোৱাদটো হয়তো ইয়াত দেখিবলৈ পাব নেকি, সেয়াও বহুতে আশা কৰি আছে। মই পৰিৱেশটো অকণমান দেখুৱাব খুজিম। এয়া দেখিছে আপোনালোকে, খুব সুন্দৰকৈ তেওঁলোক ইয়াত সজাই পৰাই তোলা হৈছে এইখন ACA ষ্টেডিয়াম। আৰু ACA ষ্টেডিয়ামত যিহেতু আমি কৈছোঁ যে প্ৰথমবাৰৰ বাবে ইতিমধ্যেই এই মেটছখন অনুষ্ঠিত হ'ব, টেষ্ট মেচ অনুষ্ঠিত হ'ব। আৰু কিছু সময় পিছতে ভাৰতীয় দলটো আহি অনুশীলন কৰিব। অনুশীলন কৰা মই স্থানটো দেখুৱাব খুজিম। এয়া দেখিছে আপোনালোকে অনুশীলন কৰা স্থান, ইয়াতে অনুশীলন হ'ব আৰু কিছু সময় পিছতে হয়তো আহি উপস্থিত হ'বহি ভাৰতীয় খেলুৱৈসকল। আৰু আমি পুনৰ জনাইছোঁ যে ৰেডিছন ব্লুতে তেওঁলোকক থকাৰ ব্যৱস্থা কৰা হৈছে। কালি তেওঁলোকে দুপৰীয়া ভাগত পিছবেলা তেওঁলোকে আহি উপস্থিত হৈছিলহি
আৰু তাৰ পাছত তেওঁলোকক ৰেডিসন ব্লুলৈ লৈ যোৱা হৈছে আৰু চাৰ্টাৰ বিমান যোগে তেওঁলোক আহি উপস্থিত হ'লহি আৰু তেওঁলোকক একেখন হোটেলতে থাকিবলৈ দিয়া হৈছে বৰ্তমান তেওঁলোক ৰেডিসন ব্লুতে আছে আৰু ৰেডিসন ব্লুৰ পৰা তেওঁলোকে ইয়াৰ অহা যোৱা কৰি আছে আৰু মই পুনৰ জনাইছোঁ যে অনুশীলন ইতিমধ্যে দক্ষিণ আফ্ৰিকা দলটোৱে সম্পন্ন কৰিছে দক্ষিণ আফ্ৰিকাৰ যদি মই কথা কওঁ দক্ষিণ আফ্ৰিকাৰ টিমৰ যিগৰাকী অধিনায়ক টেম্বা বাবুমা হৈছে এগৰাকী খুব প্ৰভাৱশালী ক্ৰিকেটাৰ কাৰণ তেওঁৰ বেটছমেন হিচাপে তেওঁ যথেষ্ট নিৰ্ভৰযোগ্যতা আছে পূৰ্বৰ ইডেন গাৰ্ডেনৰ যিখন মেটচ সেই মেটচখনত আমি দেখিছিলোঁ যে তেওঁৰ নেতৃত্বৰ বাবে আৰু তেওঁৰ দৃঢ়তাপূৰ্ণ যি বেটিং সেই বেটিঙৰ বাবেই তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছিল 30 ৰানত আৰু বাবুমাই সৰ্বাধিক ৰান কৰিছিল বিগত মেটচখনত আৰু সেই মেটচখনত আমি গোটেই মেটচখন যদি আমি চাবলৈ যাওঁ উইকেট টেকিং এখন পিচ আছিলে প্ৰত্যেকজন প্লেয়াৰে বিফল হৈছিল তাতে কোনোৱে 50 ৰানো কৰিব পৰা নাছিল একমাত্ৰ প্লেয়াৰ আছিল বাবুমা যিয়ে 52 ৰান দ্বিতীয় ইনিংছত কৰিছিল আৰু তেওঁ সেই 52 ৰানৰ বাবেই এই মেটচখন তেওঁলোকৰ নিজৰ দখললৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ দলত খুব প্ৰভাৱশালী কেইবাগৰাকীও বলাৰ আছে বেটছমেন আছে বিশেষকৈ যদি আমি মাক্ৰামৰ কথা কওঁ মাক্ৰাম এগৰাকী খুব ভাল বেটছমেন তেওঁ অপেনিং আহে তাৰ উপৰি যদি আমি ৰেলিকটন তেখেত আছে আৰু তাৰ উপৰি বিপৰীতে আমি যদি চাওঁ বলাৰৰ ক্ষেত্ৰত কেশৱ মহাৰাজ আছে হাৰমাৰ আছে আৰু এইসকল বলাৰ বা বেটাৰ লৈ তেওঁলোকে এই যুদ্ধত নামিছে গতিকে এই যিখন শৃংখলা গান্ধী মেণ্ডেলা যিখন শৃংখলা সেই শৃংখলাখন তেওঁলোকৰ হাতলৈ কিন্তু যোৱাৰ যথেষ্ট সম্ভাৱনা আছে এইখন যদি মেটচ ড্ৰ হয় তেনেহ'লে কিন্তু তেওঁলোকৰ হাতলৈ শৃংখলাটো গুচি যাব কাৰণ তেওঁলোকে ইতিমধ্যে এখন মেটচ জিকি থৈছে এখন টেষ্ট মেটচ জিকি থৈছে আৰু সেইখনৰ পাছত যদি এইখন ড্ৰ হয় তেনেহ'লে কিন্তু তেওঁলোকৰ হাতলৈ শৃংখলাটো গুচি যাব ভাৰতে এইখন মেটচ কিন্তু জয়ী কৰাবই লাগিব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ মাজত কিন্তু যথেষ্ট আত্মবিশ্বাসটো আছে দক্ষিণ আফ্ৰিকা দলটোৰ মাজত আৰু বিপৰীতে ভাৰতীয় দলটো কিন্তু আত্মবিশ্বাসী হৈ আছে কাৰণ তেওঁলোকে এই আমাৰ বৰ্ষাপাৰা এছিয়া ষ্টেডিয়ামখনত তেওঁলোকে পূৰ্বে খেলিছে শুভমন গিলহঁতে খেলিছে বা ৰবীন্দ্ৰ জাদেজা আছে ৰবীন্দ্ৰ জাদেজাৰে পূৰ্বে খেলাৰ অভ্যাস আছে তেওঁলোকৰ কাৰণ তেওঁলোকে পূৰ্বে এই যি এছিয়া ষ্টেডিয়ামৰ পিচখন সেই পিচখন বেটিং পিচ হয় গতিকে বেটিং পিচ হিচাপে তেওঁলোকৰ ৰান যথেষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু সেই ফালৰ পৰা যদি চাবলৈ যোৱা যায় তেনেহ'লে ৰান কিন্তু ইয়াত সমাহাৰ ঘটা যথেষ্ট সম্ভাৱনা আছে এতিয়া খেলত গম পোৱা যাব কি হ'ব অহা শনিবাৰৰ পৰা আৰম্ভ যেহেতু হ'ব আৰু এটা মই কথা কওঁ এইখিনিতে যে শনিবাৰৰ পৰা যিখন মেটচ হ'ব পূৰ্বে আমি টেষ্ট মেটচসমূহত দেখিছিলোঁ প্ৰায় 9:30 বজাৰ পৰা আৰম্ভ হয় মেটচসমূহ কিন্তু ইয়াত অসমৰ যিটো জলবায়ু বা যিটো বতৰ যিহেতু ইয়াত সূৰ্য উদয় হয় পূৰ্বত থকা এখন ৰাজ্য গতিকে সূৰ্য সোনকালে উদয় হোৱাৰ বাবে এই মেটচখন আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব যে 9 বজাৰ পৰা এই মেটচখন আৰম্ভ হ'ব তাৰ উপৰি আৰু এটা কথা কৈছোঁ আমি যি চাহ বিৰতি পূৰ্বৰ আমি মেটচসমূহত দেখোঁ টেষ্ট মেটচসমূহত প্ৰথমে ভোজন বিৰতি হয় তাৰপিছত চাহ বিৰতি হয় কিন্তু ইয়াত ওলোটাটো কৰা হৈছে ইয়াত চাহ বিৰতিটো আগত কৰা হৈছে তাৰপিছত ভোজন বিৰতি কৰা হ'ব গতিকে ইয়াত কিছু হাল সলনি কৰা হৈছে আৰু যথেষ্ট অনুভৱী হৈ আছে যথেষ্ট আত্মবিশ্বাস আছে দুয়োটা দলৰ গতিকে আত্মবিশ্বাসটো এতিয়া কোনফালে যায় সেয়া পৰৱৰ্তী সময়ত নিশ্চয় গম পোৱা যাব এছিয়া ষ্টেডিয়াম ইতিমধ্যে সাজু হৈ উঠিছে বৰ্ষাপাৰা ইতিমধ্যে সাজু হৈ উঠিছে এতিয়া দৰ্শকসকলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কেনেদৰে আঁকোৱালি লয় এই টেষ্ট মেটচখন যিহেতু প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে টেষ্ট মেটচ আৰু টেষ্ট মেটচৰ সোৱাদ যিসকলে ল'ব বিচাৰে তেওঁলোকে আহিব পাৰে খুব কম মূল্যতে আচলতে চাব পাৰিব 100 টকাৰ 50 টকা ষ্টুডেণ্টৰ বাবে 50 টকা আৰু সাধাৰণ দৰ্শকৰ বাবে 100 টকা কৰা হৈছে গতিকে 100 টকা সকলোৱে চাব পাৰে গতিকে আহিব পাৰে টেষ্ট মেটচৰ সোৱাদ ল'বলৈ এই মেটচখন 5 দিনীয়াকৈ অনুষ্ঠিত যেহেতু হ'ব গতিকে 5 দিন একেৰাহে ক্ৰিকেট হৈ থকাটো হয় মনোজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে টিকটৰ মূল্য যথেষ্ট হ্ৰাস কৰা হৈছে সমান্তৰালভাৱে এই খেলখন কিন্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে এই শৃংখলাটোত সমতা স্থাপনৰ বাবে 22 তাৰিখে অনুষ্ঠিত হ'বলগীয়া খেলখন যিকোনো মূল্যৰ বিনিময়ত আচলতে ভাৰতে জিকিব লাগিব তাৰ বাবে অপ্ৰাণ চেষ্টা কৰিব ভাৰতীয় দলটোৱে কিয়নো ভাৰতীয় দলে বৰ্ষাপাৰাত এয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতে প্ৰথমবাৰৰ বাবে টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু গুৱাহাটীত ইতিমধ্যে দুয়োটা দল উপস্থিত হৈ তেওঁলোকৰ যি অনুশীলন সেয়া আৰম্ভ কৰিছে